সিংহম সিনেমাত প্ৰযোজ্য, বাস্তৱত কেতিয়াও হ'ব নোৱাৰে। এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিন্তু কোনেও গোচৰ ৰুজু কৰা নাছিল তৎকালীনভাৱে ঘটনাটো ঘটাৰ সময়ত। অসম আৰক্ষী বিচাৰিছো, যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে ৰিয়েল লাইফত কেতিয়াবা গুণ্ডা দেখি পাইছে, চাউথৰ গুণ্ডা দেখি পাইছে, চাউথৰ হিৰো দেখি পাইছে, নিশ্চয় চিনেমাতহে দেখিছে চাগে। এতিয়াৰ পৰা দেখিবলৈ পাব অসমত আৰক্ষীৰ ৰূপত কিছুমান গুণ্ডাগিৰি। এতিয়া মই কাৰ কথা ক'বলৈ গৈ আছোঁ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে। ভাৰ্গৱ বৰবৰুৱাৰ কথা ক'বলৈ গৈ আছোঁ। তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰি ৰাখিছে হয়, কিন্তু তেওঁক কেতিয়া গ্ৰেপ্তাৰ কৰিব? আইন চবৰে কাৰণে সমান হ'ব লাগিব। এজন দোষী চুৰি ডকাইতি কৰা মানুহৰ ওপৰত যিটো আইনৰ প্ৰচেছ লোৱা হয়, ব্যৱস্থা লোৱা হয়, তেনেকেই ভাৰ্গৱ বৰুৱাৰ ওপৰতো ল'ব লাগিব চৰকাৰখনে। গতিকে মমাইটো কৈ থাকে চৰকাৰ পুলিচ মোৰ, সেনেকৈ বুলি কৈ থাকে। গতিকে এইজন OCৰ ওপৰত মমাৰ কেনেকুৱা আদেশ থাকিব পাৰে বা কেনেকুৱাখিনি পদক্ষেপ লয় এইজন OCৰ ওপৰত, যিহেতু এজন খাটি খোৱা অসমীয়াক যেনেদৰে গতিয়াই ভুকুৱাই তেওঁ গাড়ীত হেঁচা মাৰি ধৰিছিলে ডিঙি টেপা দি, তেনেদৰে তেওঁক থানাৰ ভিতৰলৈ নিও তেনেকুৱাখিনি অত্যাচাৰ কৰিছে বুলি গম পোৱা গৈছে। গতিকে তেওঁক মাৰধৰ কৰিছে থানাৰ ভিতৰত নি পেলাই, বহুত সময় ধৰি তেওঁক থানাৰ ভিতৰত বহুৱাই থৈছিলে। গতিকে সকলোখিনি বাতৰিটো মামায়ো দেখিছে। গতিকে সেইখিনি দেখাৰ পাছত মমাৰ কিছু মন্তব্য আগবঢ়াইছে অসম আৰক্ষীলৈ। খাটি খোৱা অসমীয়াৰ ওপৰত, জনসাধাৰণৰ ওপৰত, যিখিনি মানুহে দিন হাজিৰা কৰি খায় বা গাড়ী চালক সকলোবিলাকৰ ওপৰত কেনেধৰণে চকু ৰাখিব লাগিব, বন্ধুত্ব গঢ়ি তুলিব লাগিব অসম আৰক্ষীয়ে, তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' দিছিলে আৰু সেই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। গতিকে চাওক, আচল হিৰো দেখিবলৈ পাব এইখন অসমত OCৰ ৰূপত। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছো, যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে, যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছো, যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে, যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল,
মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছো যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। এই যি মানসিকতা আৰক্ষীৰ সিংহম হোৱাৰ, তাৰ পৰা তেখেতক বিৰত থাকিব লাগে। দৃষ্টান্তমূলক শাস্তি এইবাবেই পাব লাগে যাতে এটা মেছেজ যাক সমাজলৈ যে কোনো আৰক্ষী বিষয়া সিংহম নহয়, সকলো আৰক্ষী বিষয় বা আৰক্ষী কৰ্মচাৰী সাধাৰণ নাগৰিকৰ নিচিনা, আৰু তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে। পুনৰবাৰ দোহাৰিলোঁ, সিংহম চিনেমাত প্ৰযোজ্য, বাস্তৱত কেতিয়াও হ'ব নোৱাৰে।